নমস্কাৰ। মোৰ সকলো শুভাকাংক্ষী মোৰ অন্তৰৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। খেতি আমাৰ, পথাৰ আমাৰ। যিহেতু আমি অসমৰ খেতিয়কৰ সন্তান, যেতিয়া আমি খেতি কৰিব লাগিব। বৰ্তমান মই যে কৈছিলোঁ মাকৈ যে খেতি কৰিছোঁ বুলি কৈছোঁ যে অলপ, তাৰে মাকৈ মানে আজি গজিছে বহুতখিনি, যদি ওখ ওখ এয়া হৈছে। মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ মাকৈখিনি যথেষ্ট সুন্দৰকৈ গজিছে। তাকে মানে কিছুমান ধৰক পোক লাগিছে, পোক লগাৰ কাৰণে ধৰক এটা ধৰক মানে পোকৰ মানে ধৰক যিটো মানে সন্ত্ৰাস, তাৰ পৰা মানে পৰিত্ৰাণ পাবলৈ অলপ স্প্ৰে কৰিছোঁ যে পোকে নাখাবলৈ মাকৈখিনি। নহ'লে যদি এতিয়া যদি সৰুতে যদি গছৰ গুৰিবিলাক যদি কাটি দিয়ে, তাতে বা উচিঙা বা বিভিন্ন ধৰণৰ মানে ধৰক পোক পতংগ আছে, এনেকৈ পুলিতে মানে খাই দিয়ে গছজোপা। এনেকৈ ধৰক স্প্ৰে কৰিলে ধৰক কি হয়, মাকৈত যিখিনি ধৰক পোকৰ আতংক, সেই আতংকখিনি বৰ্তমান নোহোৱা মানে হয় মানে। তাকে মানে আজি স্প্ৰে কৰিছোঁ। আমাৰ মানে মোৰ বন্ধু তেখেতে ধৰ্মেন্দ্ৰ বড়ো, তেখেতে স্প্ৰে কৰি আছে। প্লাছ মানে খেতি আমাৰ, পথাৰ আমাৰ। যি কি নহওক, মই পথাৰলৈ অলপমান ওলাই আহিলোঁ। যি কি নহওক, পথাৰ ওলাই আহিলে কিয় ভাল লাগে, ইয়াত সুন্দৰ বিশুদ্ধ অক্সিজেন পোৱা যায়। আৰু যিহেতু মানে আৰু দুটামান তাৰ মাজতে মই কথা ক'ম বুলি আপোনালোকৰ মাজলৈ আহিলোঁ। চাওক, এতিয়া বৰ্তমান যান্ত্ৰিক যুগ হয়। আজিকালি ধৰক প্ৰতিটো বস্তু ধৰক, সৰুতে আমি যেতিয়া সৰু আছিলোঁ, যেতিয়া মানুহে সকলোৱে চাইকেল চলাইছিল। আজিকালি চাইকেলটো খুব কমেই চলায়। আজিকালি গাঁওবোৰৰ চহৰৰ মাজত প্ৰায় মানে পাৰ্থক্য নোহোৱাই হৈছে। কিয় মানে ইয়াত এতিয়া হ'ল মানে গাঁৱত এতিয়া যিটো ৰাস্তা থাকে, আমাৰ গাঁৱৰ ৰাস্তা, আমি ধৰক খোজকাঢ়িব নোৱাৰা অৱস্থা। কিয় ইয়াত গাড়ী মটৰ, বাইক এনেকুৱা স্পীড চলায়, কোনো ধৰক মানে স্পীডৰ লিমিট নুবুজাকৈ গাড়ী মটৰ স্পীড চলায়। আৰু ইয়াতে বহুত মানুহৰ এক্সিডেণ্টো হৈছে। যিহেতু ৰাস্তাত খোজকাঢ়িব ভয় লাগে। মই সেইকাৰণে মাজে মাজে মই যেতিয়া মই সময় পাওঁ মানে পথাৰত খোজকাঢ়িব এনেকৈ ওলাই আহোঁ। পথাৰত খোজকাঢ়িলে কোনো ভয় নাই, ধুনীয়া বিশুদ্ধ অক্সিজেন পোৱা যায়। আৰু স্বাস্থ্য সবল ৰাখিবলৈ হ'লে মাজে সময়ে বা যেতিয়া পায় তেতিয়াই খোজকাঢ়ক। যে এনেকুৱা নহয় যে ৰাতিপুৱাই কাঢ়িবই লাগিব বা সন্ধিয়াই খোজকাঢ়িব লাগিব, তেনেকুৱা নহয়। মানে দিনটোত পাৰিলে ধৰক আপোনাৰ যিমান পাৰে খোজকাঢ়িব চেষ্টা কৰিলে নিজৰ শৰীৰটো মানে সুন্দৰ হৈ থাকে, মানে ৰোগ নিৰাময় কৰি থাকে। যিহেতু আমি ফিজিকেলি ইমান কষ্ট নকৰোঁ, আমি ধৰক মেণ্টেলি কষ্ট কৰি বিভিন্ন ধৰণৰ কাম কৰি থাকোঁ। আৰু সেইকাৰণে ফিজিকেলি কষ্ট কৰিবলৈ হ'লে আমি যিমান পাৰোঁ যদি খোজকাঢ়োঁ, আমি খোজকাঢ়িলে আমাৰ নিজৰ দেহটো মানে সুস্থ সবল কৰি ৰাখিব পাৰোঁ। আৰু যি কি নহওক, মানে মই এটা কথা মই বন্ধু বান্ধৱীসকলকে মই ক'ব বিচাৰোঁ, যিহেতু আমাৰ ইয়াত গাড়ী মটৰ বহুত স্পীড চলায়। যিহেতু বিভিন্ন ধৰণৰ অভিভাৱকে কিছুমান ল'ৰা ছোৱালী সৰুতে ধৰক মানে 18 বছৰ বা 21 বছৰ নহওঁতে ল'ৰা ছোৱালীক গাড়ী মটৰ মানে কিনি দিয়ে। তেখেতে কোনো মানে নাজানে, স্পীড লিমিটৰ বিষয়ে নাজানে। তেনেকৈ বহুত স্পীড গাড়ী চলাই মানে ৰাস্তাত মানে খোজকাঢ়িবলৈ ভয় লগা মানে অৱস্থা হৈছে। সেইকাৰণে মই বিভিন্নজনক মই কওঁ, কথা পাতোঁ যে কিছুমান ধৰক মানে ধৰক গাৰ্জেনে ধৰক ল'ৰাজন মানে মিচিয়ৰ্ড নোহোৱাকৈ বা কোনো ড্ৰাইভিং লাইচেঞ্চ নোহোৱাকৈ গাড়ীখন এৰি দিব নালাগে। কিয়, মানুহৰ মানে নিজৰ সুৰক্ষাই হৈছে আপোন সুৰক্ষা। আৰু মানে যান বাহন মানে কি চলোৱাটো ডাঙৰ বস্তু নহয়, কিন্তু মানুহে যে কাৰো যে ক্ষতি নহওক সেই হিচাপে চলাব লাগে। আৰু আজিকালি যিবিলাক উদীয়মান যুৱক, তেখেতসকলে নাজানে, কোনো নলেজ নোহোৱাকৈ তেখেতসকলে গাড়ী মটৰ মানে ধৰক চলায় মানে। সেইকাৰণে গাড়ী স্পীড লিমিটটো অলপ কমাই চলাব লাগে গাঁওবোৰৰ ৰাস্তাবিলাকত। আৰু যিহেতু জানি বুজি চলালে ভাল হয়, তাকে মই ক'ব বিচাৰোঁ। আৰু মই এই কথাখিনি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ইয়াতে যদি কিবা ভুলো হ'ব পাৰে, আপোনালোকৰ যদি মতামত থাকে মোৰ ইউটিউব পেজত বা মোৰ ফেচবুক পেজত মোক মতামত জনাবচোন। আৰু মোৰ যিটো চেনেলটো আছে, সেইটো আপোনাৰ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবো কৰি দিব। যিহেতু মানে মোৰ এই মানে বৰ্তমান সৰু কিছুমান মই ভিডিঅ' মনৰ যিবিলাক কওঁ বুলি কিছুমান কথা মানে ভাবি থাকোঁ কথাবোৰ কাক ক'ম। সেইকাৰণে মই সামাজিক মাধ্যমত ভাবিছোঁ নাই, তাকে মোৰ মনৰ কথাবিলাক যদি সামাজিক মাধ্যমত দুই এটা যদি মই শ্বেয়াৰ কৰোঁ, আপোনালোকৰ মাজলৈ দিব পাৰোঁ। যদি আপোনালোকৰ যদি দিহা পৰামৰ্শ থাকে বা জনাব, তেতিয়া ভাল লাগিব। যিহেতু আমি জীৱনটোত কিবা কিবি কৰি চলিবই লাগিব। সেইকাৰণে দিহা পৰামৰ্শ লৈ থাকিলে আমাৰো ভাল লাগে। কিছুমান মানে বিষয় মানে সামাজিক মাধ্যমৰ যোগেদি যদি উপস্থাপন কৰা যায়, আপোনালোকে কমেণ্ট দিব, লাইক কমেণ্ট দিব, তেতিয়া আপোনালোকে গম পোৱা যাব যে হয় কথাবিলাক কিমান মোৰ যুক্তিসংগত হৈছে নাই, তেতিয়া মই বুজিব পৰা যায়। জয় হিন্দ, জয় আই অসম।